শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই ইয়াৰ পৰা কমক তুমি একো নকৰিবা তুমি যদি তাক কিবা কৰা মই কিন্তু তোমাক কৈ দিম জিউ ফৰ্ম ফিল আপ কৰিবলৈ পইচা ক'ত পালি তই সেইবোৰতো এতিয়া বাদ দে মুঠতে মোৰ জীৱনৰ খুবেই দৰকাৰী কথা এটা পাহৰিলি ইয়াতে প্ৰমাণ হয় যে তই সঁচাকৈ সলনি হৈছ নদীৰ পাৰত আমি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰিছোঁ কিন্তু তেওঁৰ মুখখন একেবাৰে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে ডাঙৰ বা তাৰ মানে তুমি দেউতাৰ কিবা খবৰ পাইছা দেউতা আহিছে নেকি ডাঙৰ বা দেউতা আৰু কেতিয়াও নাহে জিও আমাৰ দেউতা আৰু আমাৰ মাজত নাই দেউতাৰ মৃত্যু হৈছে জিও তুমি মিছা কথা কৈছা বা দেউতা আহিবই দেউতা জিও দেউতা আৰু আহিব বুলি তুমি আশা কৰি নাথাকিবা দেউতা আমাক এইটো বহুত দূৰলৈ গুচি গ'ল নাই যোৱা দেউতা এনেকে দেউতা গুচি যাব নোৱাৰে জিও নাকান্দিবা জিও অনুবা তোমালোকে কান্দিছা কিয় কি হৈছে অনুবা আৰে ৱাহ আজি তোমাক বৰ ধুনীয়া লাগিছে হ'ব ঠাট্টা কৰিব নালাগে মই বুঢ়ীয়ে হ'লো আপোনাকহে ডেকা ল'ৰা যেন লাগিছে তাৰ মানে তোমাৰ মতে মই ডেকা হৈ আছো সৌৰা তোমাতকে মোৰ বয়সত 4 বছৰ ডাঙৰ আৰু এতিয়া কৈছা মই ডেকা হৈ আছো এতিয়া এই বয়স ডেকা বুঢ়ী সেইবোৰ বাদ দিয়ক আপুনি এটাই জানিব আপোনাৰ আৰু মোৰ মাজত ইপুৰলৈ যোৱা প্ৰথম পাল কিন্তু মোৰেই পৰিব এইজনাইত প্ৰথম টিকেট কিন্তু মোৰেই কাটিব এই বাজে কথাবোৰ কিয় কোৱা তুমি জানাই মই মৰা চৰা কথাবোৰ বেয়া পাওঁ
মুডটোৱে বেয়া কৰি পেলালা। মই ধেমালিহে কৰিছিলোঁ, আপুনি একদম চিৰিয়াছ হৈ গ'ল। মই জানো নহয় আপুনি এইবোৰ কথা ক'লে বেয়া পায় বুলি। আচলতে আপুনি মৰিবলৈ ভয় কৰে নহয়? অঁ, মই মৰিবলৈ ভয় কৰোঁ। তাতকৈ বেছি ভয় কৰোঁ তোমাক আগতে হেৰুৱাম বুলি। মোৰ চিধা কথা, প্ৰথমে মই পৃথিৱী এৰিম। তাৰমানে মোক অকলে এৰি থৈ আপুনি গুচি যাব? আপুনি সঁচাই বৰ স্বাৰ্থপৰ দেই। তুমি যি ভাবা। তুমি কেতিয়াও অকলশৰীয়া নোহোৱা। আমাৰ ছোৱালী কেইজনী থাকিব নহয়। আৰু শুনা, মই গুচি যোৱাৰ দিনা তুমি কিন্তু নাকান্দিবা। তুমি সিহঁতক চম্ভালিব লাগিব, গতিকে তুমি ধৈৰ্য ধৰিব লাগিব। বুজিলাতো? মা, তুমি আৰু নাকান্দিবাচোন, অলপ ধৈৰ্য ধৰা। দেউতা নোহোৱাৰ দিনৰ পৰাই সদায় এই কথাটোক লৈ ভয় হৈ আছে, আৰু আজি সেয়াই হ'ল। মা, পষ্টমৰ্টেমত ইমান সময়টো নালাগে। দেউতাৰ বডিটো এতিয়াও কিয় লৈ অহা নাই? ইয়ালে নানো, চিধা শ্মশানলৈ নিম। কিন্তু কিয় মা? যিটো অৱস্থাত দেউতাৰ বডিটো উদ্ধাৰ হৈছে, দেউতাৰ এই অৱস্থাটো মই জীৱ আৰু পমেচোৱাটো নিবিচাৰোঁ। অনুকূত আছে। অনুবা, তোমালোকৰ দেউতা ভগৱানৰ ওচৰলৈ গুচি গ'ল ন? মোৰ দেউতাও নাই, তেওঁ চাগে ভগৱানৰ ওচৰলৈকে গ'ল। নেকান্দিবি অ', নেকান্দিবি। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। জিউ, তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰাচোন। দেউতাৰ শৰীৰটোহে আমাৰ লগত নাথাকে, কিন্তু দেউতা সদায় আমাৰ লগত থাকিব। আমি দেউতাক আমাৰ মাজত সদায় জীয়াই ৰাখিম। অনুবা, তোমালোকৰ দেউতা ভগৱানৰ ওচৰলৈ গুচি গ'ল ন? মোৰ দেউতাও নাই, তেওঁ চাগে ভগৱানৰ ওচৰলৈকে গ'ল।
দেউতাৰে তহঁতক বহুত কন্দুৱালে আমিও বহুত কান্দিলো আৰু আমি নাকান্দো তহঁতৰ দেউতাৰে মোক কৈ থৈ গৈছিল তেখেতক চকু পানীৰে নহয় হাঁহিৰে বিদায় দিবলৈ গতিকে আমি সকলোবোৰে ধৈৰ্য ধৰিব লাগিব অনু এইফালে আছো জিউবা তুমি নাকান্দিবাচোন নাকান্দিবা আন্ধাৰ হোৱাৰ আগতে দেউতাৰ শেষ কৃত্য সম্পন্ন কৰিব লাগিব মা দেউতাৰ মুখাগ্নি কোনে কৰিব এটা কথা মনত ৰাখিব এদিন যদি আপোনাৰ মোৰ কথাবোৰ বা আমাৰ সম্পৰ্কটোৰ বিষয়ে সমাজে গম পায় তেতিয়াহ'লে কিন্তু সকলোৱে মোকেই দুখ দিব সকলোৰে চকুত কিন্তু ময়েই বেয়া হ'ম তেনেকুৱা কথা নাভাবিবা মই তোমাৰ দায়িত্ব লৈছো গতিকে তোমাৰ আৰু পমৰ সুৰক্ষা দিয়া দায়িত্ব মোৰ মোক টকা পইচাৰ প্ৰয়োজন নাই মোক মাথো পমৰ ভৱিষ্যতৰ বাবে এটা পৰিচয় লাগে আপুনি দূৰে দূৰে থাকক মাথো মাজে মাজে আমাৰ খবৰ ৰাখিব আঁতৰি গুচি নাযাব আঁতৰি যোৱাৰ কথা নকবা পমক ডাঙৰ মানুহ কৰিব নোৱাৰালৈকে মই কেতিয়াও কলৈকো নাযাওঁ নাযাওঁ বুলি কৈ এদিন গুচি গৈছিল আৰু আজি চিৰদিনৰ কাৰণে আঁতৰি গ'ল শেষবাৰৰ কাৰণে মই এবাৰ আপোনাক চাবও নাপালো তই বহুত কান্দিলি অ এতিয়া অলপ চুপ হচোন মই তোৰ অৱস্থাটো বুজিছো কিন্তু কি বুলি তোক বুজাম তোৰ ল'ৰা এটা আছে নহয় তই তাৰ কাৰণেই জীয়াই থাকিব লাগিব যোৱাটোতো গুচি গ'ল কিন্তু তই ৰৈ গ'লে নহ'ব জীৱনটো চলাই নিব লাগিব এইটোৱেই দুনিয়াৰ নিয়ম নেকান্দিবি অ নেকান্দিবি
বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে